নলবাৰী জিলাৰ সৌজন্যত ২ নং বালিতাৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সামূহিক উৎসৱ উদযাপন। সমগ্ৰ শিক্ষা অভিযান নলবাৰী জিলাৰ সৌজন্যত ২ নং বালিতাৰা মণ্ডলৰ সমল কেন্দ্ৰৰ উদ্যোগত বাক্সা আৰু নলবাৰী সীমান্তৱৰ্তী নগাঁও প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ উপলক্ষে শোভাযাত্ৰা মুকলি আৰু বঁটা বিতৰণী সভাখনি অনুষ্ঠিত কৰা হয়। ২ নং বালিতাৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বুলবুল বৰ্মনে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অঞ্চলটো মুখৰিত কৰি তোলে। কোচ ৰাজবংশী শৰণীয়া আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ লগতে শংকৰী কলা কৃষ্টি, বিহু, আয়তী নাম, নামতি, অসমীয়া সাজপাৰ, জিকিৰ আদিকে ধৰি শোভাযাত্ৰাটো আকৰ্ষণীয় কৰি তোলে। ইয়াৰ লগতে ২ নং বালিতাৰা মণ্ডলৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নৃত্য কবিতা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। শেষত বনভাগ বতাহাগিলা হাইস্কুলৰ প্ৰধান শিক্ষক হিতেশ বৰ্মনৰ সভাপতিত্বত মুকলি আৰু বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰা হয়। আমাৰ অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ নিৰ্দেশ মৰ্মে তথা আমাৰ নলবাৰী জিলাৰ জিলা মিছন সমন্বয়ক তথা এডিচি ছাৰৰ নিৰ্দেশ মৰ্মে লগতে আমাৰ জিলা প্ৰাথমিক শিক্ষা মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি ২ নম্বৰ বালিতাৰা মণ্ডল সমল কেন্দ্ৰৰ আটাইকেইখন বিদ্যালয়ে লগ লাগি আজি ইয়াত কমিউনিটি ফেষ্টিভেলৰ আয়োজন কৰিছোঁ। ইয়াত আমি যি আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আছে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী লোৱা হৈছে। ইয়াত যোৱাকালি আমি ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাসকলৰ লগত বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰা হৈছিল। সেই খেল ধেমালিৰ বঁটা বিতৰণী অনুষ্ঠানটো আজি কৰা হ'ব। লগতে ৰাইজৰ লগত শৈক্ষিক সজাগতা সভাখন আজি আয়োজন কৰা হৈছে। ইয়াৰ লগতে সংগতি ৰাখি আমি আজি ৰাতিপুৱা দুৱাৰ মুকলি অনুষ্ঠান, তাৰপিছত বৃক্ষৰোপণ অনুষ্ঠান, তাৰপিছত আমি শোভাযাত্ৰাটো আপোনালোকে দেখিলে শোভাযাত্ৰা কৰিলোঁ, ইয়াৰ স্মৃতি তৰ্পণ কৰিলোঁ। তাৰপিছত কাৰ্যসূচীবিলাক আমাৰ চলাই থকা হ'ব। আমি এই সুযোগতে আপোনালোকৰ জৰিয়তে আমাৰ জিলা মিছন সমন্বয়ক তথা আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ক শলাগ লৈছোঁ যে তেখেতসকলে আমাৰ নিচিনা পিছপৰা অঞ্চলৰ নগাঁও LP স্কুলত এই সুবিধাকণ দিয়াৰ বাবে তেখেতসকলৰ আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰীৰ পৰা মনোজ ডেকাৰ ৰিপৰ্ট, ইত্যাদি A to Z।